আমার মিত্র গালর কুকুরা পড়াবো খুব লুকাবো পরিচালিত কৰিব পৰা আলামটো নাই নাই তোমার বড় হব পাৰে কিন্তু ৰাজকাৰ্য যিদৰে পৰিচালিত কৰা আৰু কোনো লাভ নাই মোৰো বয়স হৈছে তোমাৰো বয়স হৈছে তুমি কৰিব নালাগে নহয় কিবা আৰু মোৰ ভিতৰৰ কথা তুমি নকবা এইটো কথালে কিন্তু তুমি ক'ব মই বেয়া পাওঁ দে মই কিন্তু ঘৰত গুচি যাম কথাতে কয় নহয় কি কয় সোণালী হেনো আমাৰ আইডল যিজনী দেখাহে নালাগে বুঢ়াইও মাৰিব কিয় নামাৰিব কিয় আমাৰ আইডল হৈছে এজনী সুন্দৰী কইনা অ মিত্ৰ মোক কলকে কৈছে নহয় কি কৈছে আইডল বোলে বুঢ়া হ'ব সেইকাৰণেতো উত্তম কলক এওঁলোক এটি দিছে মাদলি পিন্ধিবলৈ সেইকাৰণে তুমি দিনে আছা তুমি উত্তম কলক নদী ইপাৰ উত্তম কলকে দিছে মাদলি পিন্ধিবলৈ মাদলি আৰু কি কথা শুনা মই যদি এই মাদলিটো পিন্ধি এই ঠাণ্ডা ৰাতিপুৱা নদীত গৈ পেলাই স্নান কৰোঁ কমে সূৰ্যলৈ প্ৰণাম কৰোঁ আহি কৰি মই আইডৰ আগত মোৰ মনৰ কথাখিনি কওঁ তেনেহ'লে আইডৰ আগত মোৰ গম পাইছ তেতিয়া আৰু তুমি চিন্তা কৰিব নালাগে আইডৰ যদি এবাৰ মোৰ হয় মই হ'ম ৰজা আৰু তুমি নিশ্চয় কি হ'ব সেনাপতি ভগৱানে মোক ক'লে এই কয়দিন মই নদীত স্নান কৰি পেলাই সূৰ্য নমস্কাৰ কৰিব লাগে আজি 20 দিন হৈ গ'ল 20 দিন হ'ল মানে আজি 21 দিনে মই মোৰ মনৰ কথাখিনি আইডক ক'ব
Thank you.